যিহেতু আজি আপোনালোকৰ নিজে আপুনি মূল চৰিত্ৰত অভিনয় কৰিছে, খুব ভাল লাগিলে, আমিও চালো। আপুনি এই মুহূৰ্তত অসমবাসী ৰাইজক কি মেছেজ দিব? আচলতে ছবিখন চালেই ইয়াতে বহুতখিনি মেছেজ জড়িত হৈ আছে। চন্দ্ৰমুখী দাই এই ছবিখনৰ দ্বাৰাই বহুতখিনি আজিকালি সমাজৰ প্ৰতি মানুহৰ যি দায়িত্ব হ'ব লাগে, এনেকুৱা ধৰণৰ মানুহ কি ধৰণে চলিব লাগে, সেই ওপৰতে গোটেই ছবিখন নিৰ্মাণ কৰিছে। আৰু বিশেষকৈ গমন, য'ত মানুহৰ মৃত্যুৰ পাছত সেই গমন কি ধৰণে হয়, কি ধৰণে হ'ব লাগে, সেই ওপৰত এইখন ছবি নিৰ্মাণ কৰিছে, যিটো এটা ৰিয়েল ষ্টৰি হয়। আৰু এই ছবিখনত অভিনয় কৰিবলৈ পাই মই খুবেই সৌভাগ্যৱান, কাৰণ বহুতখিনি কথা ইয়াত শিকিবলৈ পাইছোঁ, নতুনকৈ জানিবলৈ পাইছোঁ। আৰু ইয়াত যিসকল আজি উপস্থিত হৈ ছবিখন উপভোগ কৰিলে, তেওঁলোকে সকলোৱে কৈছে খুব ভাল পাইছে। গতিকে মই দৰ্শকক অনুৰোধ জনাম যাতে তেওঁলোকে এই ছবিখন চাওক, আৰু মই আশাবাদী যে এইখন ছবি চাই খুবেই ভাল পাব। ট'টেলি আনকমন এখন ছবি, খুবেই ভাল পাব। আপুনি যেতিয়া কথাছবিখন অভিনয় কৰিছিলে, আপোনাৰ তেতিয়া কেনেকুৱা লাগিছিলে? নিজকে এটা খুব ভাল হয়তো অনুভৱ কৰিছিলে আপুনি? মানে ছবিখন নিৰ্মাণ কৰাৰ আগতে এতিয়াতো সুন্দৰ অভিনয়, সুন্দৰ কেৰেক্টাৰ এটাত অভিনয় কৰিছে। সেইটো সুন্দৰ হ'বলৈ পাইছে একমাত্ৰ চন্দ্ৰমুখী ডাঙৰীয়া দেশৰ বাবে। তেওঁ সেই স্কোপটো নিদিয়াহেঁতেন হয়তো মই ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। আৰু এই ছবিখনৰ কৰাৰ আগৰে পৰা অলমষ্ট 2-3 মাহমান আগৰ পৰা আমাৰ মাজত ডিছকাশ্যন চলি আছিলে ছবিখনৰ ওপৰত, যে তেওঁ ষ্টৰিটো কেনেকুৱা, ষ্টৰিটো তেওঁ ৰিডিং কৰিছিলে, আমাক সকলোকে বুজাইছিলে, প্ৰত্যেকৰে কেৰেক্টাৰবোৰ ধুনীয়াকৈ তেওঁ বুজাই দিছিলে। আৰু ছবিখনৰ যিটো মূল বিষয়বস্তু, সেইটোৰ ওপৰত আমি সকলোৱে আলোচনা কৰিছিলোঁ। আৰু তেনেকৈ আমি গোটেই ছবিখনৰ লগত আৰম্ভণি, ছবিখন শ্বুটিং কৰাৰ আগমুহূৰ্তৰ পৰা আমি প্ৰত্যেকটো চৰিত্ৰত আমি সহায় কৰিছিলোঁ। গতিকে সেই চৰিত্ৰটো সেইকাৰণে ৰূপায়ণ কৰিবলৈ আমাৰ বৰ বিশেষ এটা সুবিধা হোৱা নাছিলে। আৰু বিশেষকৈ মুদৈদা তেওঁ নিজেই এটা ইনষ্টিটিউশ্যন, তেওঁৰ লগত কাম কৰা বহুত বস্তু শিকিবলৈ পোৱা। মই সৰুতেই এখন কৰিছিলোঁ তেওঁৰ লগত, ৰং মিলি হাঁহি বুলি চিৰিয়েল এখন কৰিছিলোঁ। তেতিয়াৰ পৰা তেওঁ কি বিচাৰে একজেক্টলি সেই বস্তু, আৰু তেওঁ নিজে যিহেতু লিখে, তেওঁ নিজে লেখক হয়, গতিকে তেওঁ খুব সূক্ষ্মতাৰে খুব সুন্দৰভাৱে বিষয়বস্তুবোৰ প্ৰকাশ কৰিব পাৰে বা আৰ্টিষ্টক বুজাই দিব পাৰে। গতিকে সেইখিনি বস্তু সহায় কৰাৰ কাৰণে হয়তো আজি এই পাৰফৰ্মেঞ্চটো দিবলৈ পাৰিছোঁ। থেংক ইউ। আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ সকলোৰে চিনাকি, আমি বহলাই তেখেতৰ বিষয়ে নকলে হ'ব। গতিকে আমি তেখেতলৈ আমি প্ৰশ্ন বা তেখেতে যিহেতু আজি গমন যিখন কথাছবি, এটা অসমৰ সুন্দৰ বাৰ্তা এটা গৈ আছে সেই কথাছবিৰ ভিতৰত, গতিকে তেখেতে অলৰেডি চালে, গতিকে আমি তেখেতৰ মুখৰ পৰা জানিম তেখেতৰ আজি কেনেকুৱা অনুভৱ। প্ৰথম কথা হৈছে চন্দ্ৰদাৰ চিনেমা, চন্দ্ৰদাৰ এখন 16 নম্বৰ চিনেমা। গতিকে এনেকুৱা এজন অভিজ্ঞ পৰিচালকৰ এখন চিনেমা চাবলৈ বুলি গতিকে এটা আশা কৰি আহিছিলোঁ, আৰু দাদাই নিৰাশ কৰা নাই। মই চন্দ্ৰদাৰ চিনেমাত দুটা বস্তু সদায় দেখা পাওঁ, তেখেতৰ ড্ৰামা বহুত ষ্ট্ৰং হয়, আৰু লগতে তেখেতে এটা সামাজিক এটা মেছেজ দিবৰ কাৰণে চেষ্টা কৰে, আৰু এইখন চিনেমা এটা ব্যতিক্ৰম নহয়। গতিকে মই আশা কৰোঁ চিনেমাখনে যথেষ্ট সন্মান কৰিবলৈ সক্ষম হ'ব, আৰু লগতে দৰ্শকেও আঁকোৱালি ল'ব। যিহেতু আমিও নিজে প্ৰিমিয়াৰ শ্ব'টো চালোঁ, এটা সুন্দৰ মেছেজ এটা অসমবাসীয়ে পাব, গতিকে সেই বিষয়ে আপুনি অসমবাসী ৰাইজক কিবা ক'ব বিচাৰে? মই বিচাৰোঁ যে ৰাইজে চিনেমাখন চাওক, আৰু চিনেমাখন চাই নিজেই অনুভৱ কৰিব যে কি এটা ডেডিকেশ্যন লৈ চিনেমাখন বনাইছে। যতীন দাই যথেষ্ট কষ্ট কৰিছে দেখিছোঁ মেইন কেৰেক্টাৰটো কৰোঁতে। আমাৰ বাকী ছাপৰ্টিং কেৰেক্টাৰকেইটাও, ইভেন অমৃতাহঁতে বৰ ভাল এক্টিং কৰিছে, বিপদীয়ে ভাল এক্টিং কৰিছে। গতিকে সেই হিচাপে মই ভাবোঁ যে চিনেমাখন সফল হ'ব লাগে, অলৰেডি সফল হৈছে, আমি ৰাইজে আঁকোৱালি ল'ব লাগে। ধন্যবাদ। আপুনি কেনেকৈ পালে? মোৰ বিৰাট ভাল লাগিলে, অসমীয়া মানুহৰ চেণ্টিমেণ্টটো লৈ পেলাই তেখেতে সদায় কৰি আহিছে, আৰু সেইটো বস্তু এইখন চিনেমাতো আমি দেখা পালোঁ। আৰু ইমান সময় মানুহখিনিক ধৰি ৰাখিছে যেতিয়া এটা ভাল লগা মেছেজ এটাও। যিহেতু আমাৰ যতীন খনিকৰ দা সকলোৰে চিনাকি মুখ, এখন বহুত আগৰ পৰাই বহুত কেইখন চিনেমা তেখেতে কৰিছে, এইখন চিনেমাত তেখেতৰ অভিনয় এজন দৰ্শক হিচাপে তেখেতে খুব ব'ল্ড অভিনয় কৰিছে, বিৰাট ষ্ট্ৰং তেওঁৰ কেৰেক্টাৰটো, গতিকে তেওঁ সেইখিনি বিৰাট ধুনীয়াকৈ আগুৱাই লৈ গৈছে, বিৰাট ভাল লাগিল। ধন্যবাদ।
লাগি লাভ নাই আহা এদিন সকলোৱে মাটিৰ তললৈ যাব লাগিব মাটিৰ তললৈ বুজিছা এদিন চব ইয়াতে হ'বই লাগিব তুমি যে ঘূৰিয়াই উঠাই পেলাইছা ইয়াৰ ওপৰত তাৰপিছত কি জানা জুই জুই সেই জুয়ে সকলোকে খাই পেলাব চকুহে ৰঙা দেখুৱাইছো হাত তোলা নাই নহয় কি তই মোক হাত তুলিবি হাত নিজে নুতুলো কিন্তু আপুনি মোক যিমান দৌৰাই আছে হাত নিজে নিজে দাং খাই যাব পাৰে কি তুমি আপুনি মোক মোৰ ওপৰত হাত পাইছে মোক হাত পাইছে আপুনি হৈ যাব আৰু ইয়াক ঐ ৰ'ব খং নক'বচোন তোক মই 1 ঘণ্টা আগত ফোন কৰিছিলোঁ যে খৰিখিনি ৰেডি কৰিব বুলি একে তোক মানে ৰ'ব না আমি ৰেডি কৰি আছো 10 মিনিটত 1 ঘণ্টা পেলাই ৰাখিছে মৃতকৰ প্ৰতি কোনো কাণ্ডজ্ঞান নাই সিহঁতৰ নমস্কাৰ আপোনালোকে সকলোৱে জানে এখন অসমবাসী ৰাইজৰ কাৰণে এখন চিনাকি মুখ গতিকে তেখেতৰ বিষয়ে আমি বহলাই ক'ব নালাগে গতিকে আমি পোনে পোনে তেখেতক যিহেতু আজি জ্যোতি চিত্ৰবনত এখন সুন্দৰ মেছেজ দি গমন কথা ছবিখন আজি প্ৰিমিয়াৰ শ্ব' তেখেতসকলে কৰিলে গতিকে তেখেতেও এটা সুন্দৰ অভিনয় কৰিছে গতিকে আমি তেখেতৰ মুখৰ পৰা জানিম আহকচোন প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ যিহেতু আজি এটা সুন্দৰ মেছেজ এটা দি গমন কথা ছবিখন প্ৰিমিয়াৰ শ্ব' দেখুৱালে যিহেতু আপুনি নিজেও সেই কথা ছবিখনত এটা সুন্দৰ অভিনয় কৰিছে এই মুহূৰ্তত আপুনি কি ক'ব স্বৰ্ণমুদৈ ছাৰৰ গমন দ্য লাষ্ট জাৰ্ণি এখন সহজ ভাষাত ক'বলৈ এখন নিভাঁজ অসমীয়া চিনেমা আৰু এইখন চিনেমা চাই দৰ্শক কেতিয়াও নিৰাশ নহয় অত্যাধুনিক জাক জমকতা বহুত কিবা কিবি নাই কিন্তু অন্তৰ চুই যোৱা এখন কাহিনী আছে আৰু চিৰন্তন সত্য যেনেকৈ মানুহ জন্ম হ'লে মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পিছত মানুহক মানৱ দেহটো ইয়াৰ পৰা বিদায় দিয়াৰ যিটো প্ৰথা সনাতন ধৰ্মমতে দাহ সৎকাৰ যে কৰে সেই বস্তুটোৰ ওপৰত যে এতিয়া আধুনিক যুগৰ লগে লগে বিজ্ঞানে ন আৱিষ্কাৰ প্ৰযুক্তি আৱিষ্কাৰ কৰাৰ পিছত বিভিন্ন সঁজুলি ওলাইছে তেনেকৈ দাহ সৎকাৰ কৰিবৰ কাৰণেও সঁজুলি ওলাইছে কিন্তু আমাৰ ঐতিহ্যত যিটো খৰি দি হেৰি কৰা এই দুটা বস্তু মানে সুন্দৰ মেছেজ ঐতিহ্য আৰু বিজ্ঞানৰ এটা মাজৰ খিনি সেইখিনি কৈ নিদিওঁ সেইটোৱে চিনেমাখন লৈ স্বৰ্ণমুদৈ ছাৰৰ এখন খুব ধুনীয়া নিভাঁজ অসমীয়া চিনেমা ফাইট নাই কিন্তু অন্তৰ চুই যোৱা এটা কাহিনী আছে আৰু যিটোৱে দৰ্শকক ওলাই যোৱাৰ পিছত কমচে কম 1 ঘণ্টা ভাবিবলৈ বাধ্য কৰিব যে এই কাহিনীটো সঁচাকৈ মানৱ জীৱনৰ লগত জড়িত প্ৰত্যেকটো মানুহ পৃথিৱীৰ যি দেশৰে যি ধৰ্মৰে যি জাতি নহওক প্ৰত্যেকটো মানুহ অন্তৰ চুই যাব আৰু স্বৰ্ণমুদৈ ছাৰৰ চিনেমা এটা নিৰ্মাণৰ বিশেষ শৈলী থাকে আৰু এইখনত তেওঁ সম্পূৰ্ণ আছে দৰ্শক যিসকলে স্বৰ্ণমুদৈ ছাৰৰ চিনেমা চায় আৰু আমি আশা কৰিছোঁ যে গমন চিনেমাখন ৰাইজে আদৰি ল'ব যতীন খনিকৰ অমৃতা গগৈ আৰু বিভিন্ন আমাৰ চিনিয়ৰ জুনিয়ৰ নতুন আৰতি বাইদেউ আছে খুব ধুনীয়া চিনেমা এখন মই আশা কৰিছোঁ ৰাইজে চিনেমাখন আদৰি ল'ব আপুনি যিহেতু এটা সুন্দৰ মই চন্দালৰ ৰোল এটা প্লে কৰিছোঁ আপোনাৰ যেতিয়া মানে ধৰক অভিনয় শ্বুটিং আৰম্ভ হৈ আছিলে আপোনাৰ তেতিয়া অনুভৱটো কেনেকুৱা আছিলে এইখন চিনেমা মানে কি স্বৰ্ণমুদৈ ছাৰৰ লগত এখন মোৰ দ্বিতীয়খন চিনেমা প্ৰথমতে গগুৱাই আছিলে সেইখনত খুব কম দিনৰ কাৰণে পাইছিলো কিন্তু এইখনত এটা দীঘলীয়া সময় চিনেমা আৰু চিনেমাখনৰ আমাক একদম ঘৰুৱা নিচিনা আমি শ্বুটিং কৰিছো আমি বিভিন্নজনে গোটেইকেইটা বেলেগ বেলেগ কাম কৰিছো চিনেমাখনত মানে খনিকৰ দা মই আমাৰ ডিম্বেশ্বৰ দা স্বৰ্ণমুদৈ ছাৰে যেতিয়ালৈকে নিজে সকলো বস্তু নিজে মানে গৈ নাচাই তেতিয়ালৈকে সন্তুষ্ট নহয় তেওঁ ফাইনেল মানে তেওঁ নিজে চালেহে সন্তুষ্টি পায় মানুহজনে তেওঁৰ এটা বিশেষ মানে এইটো কথা যে তেওঁ গোটেইখিনি আৰু মানুহজনৰ সঁচাকে মানে কি এইটো নলেজ আছে প্ৰত্যেকটো বিষয়ে তেওঁ নিজে ফাইনেল টাচ দিয়াৰ পিছতে শ্বুট হয় আৰু একদম ঘৰুৱাভাৱে খুব ভাল লাগিছে আৰু স্বৰ্ণমুদৈ ছাৰৰ লগত চিনেমা কৰাৰ এটা বেলেগ সুকীয়া মাদকতা আছে যিসকলে কৰিছে সেইসকলে জানিব বহুত বহুত ধন্যবাদ ঠিক আছে ধন্যবাদ